অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথি আৰু ইয়াৰে আজি আমি ১৪ নং অধ্যায় টকা পইচাৰ তৃতীয়টি অংশ আলোচনা কৰিম তৃতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশ দুটিত কি শিকিছিলো অকনমান মনত পেলাও আহা আমি যে শিকিছিলো টকা পইচাৰ বিষয়ে মনত পৰিছেনে নোট আৰু মুদ্ৰাৰ বিষয়ে শিকিছিলো নহয়নে এতিয়া আহাচোন চাও ইয়াৰ পিছৰ অংশটিত কিনো আছে এতিয়া ইয়াত চোৱা মোৰ পিছফালে এখন তালিকা দিয়া আছে আৰু এইফালে মুদ্ৰা আৰু নোটসমূহ দিয়া আছে আৰু এইফালে টকাৰ পৰিমাণসমূহ দিয়া আছে এতিয়া চাওঁচোন আহা কিনো কৰিবলৈ দিছে ইয়াত কৈছে তলত দিয়া নোট আৰু মুদ্ৰাসমূহে বুজোৱা মুঠ টকা কিমান হ'ব চিন দিও আহা এতিয়া এই মুদ্ৰাসমূহ লগ লগাই মুঠ টকা কিমান হ'ব আমি শুদ্ধটোত চিন দিবলৈ কৈছে এতিয়া আহাচোন কৰো প্ৰথমতে চোৱাচোন কি মুদ্ৰা আছে এতিয়া চোৱা 5 2 আৰু 1 আছে মুঠতে কেই টকা হ'ব 8 টকা হ'ব ইয়াত আছে নে 8 টকা হয় আছে নহয় নে 8 টকা গতিকে ইয়াত আমি এনেকৈ চিন দিম ইয়াৰ পিছত চাওঁ আহা এইটো হৈছে 10 টকাৰ নোট আৰু ইয়াৰ পিছত 2 টকা আৰু 1 টকা আছে গতিকে মুঠতে কিমান হ'ব 10 আৰু 13 টকা ইয়াত আছে নে 13 টো হয় আছে নহয় নে 13 টকা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱা ইয়াত দিয়া আছে 10 টকা 5 টকা 2 টকা 1 টকা আৰু 1 টকা এতিয়া মুঠতে কিমান হ'ব 16 17 18 19 টকা এতিয়া আছে নে 19 টকা হয় আছে গতিকে ইয়াত আমি এনেকৈ চিন দিম ইয়াৰ পিছত চোৱা 10 টকা 5 টকা 2 টকা আৰু 2 টকা দিয়া আছে এতিয়া মুঠতে কিমান হ'ব 19 টকা আছে নে 19 টকা আছে এইয়া চোৱা 19 টকা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে তলত বস্তুবোৰৰ দাম লিখা আছে প্ৰতিটো বস্তুৰ বাবে কিমান নোট বা মুদ্ৰা লাগিব লিখো আহা এতিয়া চোৱাচোন আমাক এই কিতাপখন দিয়া আছে আৰু এই কিতাপখনৰ দাম কিমান আছে 15 টকা আৰু 15 টকা হ'বলৈ কি নোট বা মুদ্ৰা লাগিব ইয়াত দিয়া আছে চাওঁচোন আহা প্ৰথমতে আমাক 10 টকাৰ এটা মুদ্ৰা বা এখন নোট লাগিব আৰু ইয়াৰ পিছত 5 টকাৰ এটা মুদ্ৰা বা নোট লাগিব তেতিয়া আমাৰ কি হ'ব 15 টকা হ'ব চোৱাচোন ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱা 5 টকা 5 টকা 5 টকা তিনিটা 5 টকাৰ মুদ্ৰা বা নোট লগ লগালেও 15 টকা হ'ব ইয়াৰ পিছত আৰু চাওঁচোন আহা 15 টকা কেনেকৈ হ'ব 15 টকা হ'বলৈ আমি কি কৰিব লাগিব 10 টকাৰ এখন নোট লওঁ তাৰ পিছত আমি 2 টকাৰ এটা মুদ্ৰা ল'ব পাৰো আৰু লগতে এটা 2 টকাৰ মুদ্ৰা ললো আৰু লগতে আৰু 1 টকাৰ এটা মুদ্ৰা ললো তেতিয়া আমাৰ কিমান হ'ব 15 টকা হ'ব এয়া চোৱা তাৰ পিছত আকৌ চাওঁ আহা ইয়াত আমি 2 টকা এটা ল'ব পাৰো আৰু এটা 2 টকা ল'ব পাৰো আৰু এটা 1 টকাৰ মুদ্ৰা ল'ব পাৰো তাৰ পিছত আমাৰ 5 টকা হ'ল আমাক এতিয়া কিমান হ'ব লাগিব 15 টকা হ'ব লাগিব তাৰ পিছত আমি 5 টকাৰ এটা মুদ্ৰা ল'ব পাৰো আৰু এটা 5 টকাৰ মুদ্ৰা ল'ব পাৰো গতিকে এতিয়া মুঠতে কিমান হ'ল 15 টকা হ'ল দেখিছানে আমি বেলেগ বেলেগ মুদ্ৰা বা নোট লগ লগাই আমি এনেকৈ 15 টকা কৰিব পাৰো ইয়াৰ পিছত চাওঁচোন আহা ইয়াত আমাক এটা কলম দিছে আৰু এই কলমটোৰ দাম কিমান দিছে 10 টকা এতিয়া 10 টকা হ'বলৈ আমি বেলেগ বেলেগকৈ কেনেকৈ নোট বা মুদ্ৰা লগ লগাই কৰিব পাৰো চাওঁচোন আহা প্ৰথমতে আমি 10 টকাৰ এখন নোট ল'ব পাৰো 10 টকাৰ এখন নোট বা 10 টকাৰ এটা আমি মুদ্ৰা দিব পাৰো নহয় নে ইয়াৰ পিছত 10 টকা হ'বলৈ আমি কি কৰিব পাৰো 5 টকাৰ দুটা মুদ্ৰাও ল'ব পাৰো বা দুখন 5 টকাৰ নোট ল'ব পাৰো এয়া হ'ল নে 10 টকা তাৰ পিছত আমি কি কৰিব পাৰো 2 টকাৰ এটা মুদ্ৰা আৰু এটা 2 টকাৰ মুদ্ৰা আৰু এটা 1 টকাৰ মুদ্ৰা ল'ব পাৰো আৰু লগতে 5 টকাৰ এটা মুদ্ৰা ল'ব পাৰো এতিয়া 10 টকা হ'ল নে হ'ল নহয় নে ইয়াৰ পিছত 10 টকা হ'বলৈ আমি আকৌ
2 টকাৰ এটা মুদ্ৰা আকৌ 2 টকাৰ আৰু এটা মুদ্ৰা তাৰ পিছত 2 টকাৰ আৰু এটা মুদ্ৰা 2 টকাৰ আৰু এটা মুদ্ৰা আৰু এটা 2 টকাৰ মুদ্ৰা গতিকে আমি 5টা 2 টকাৰ মুদ্ৰাৰে 10 টকা আমি কৰিব পাৰো এতিয়া চোৱাচোন 10 টকা কৰিবলৈ আমি বেলেগ বেলেগকৈ এনেকৈ মুদ্ৰা বা নোট লব পাৰো এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে এই স্কেলডালৰ কেই টকা 20 টকা এতিয়া 20 টকা হ'বলৈ আমি কি কৰিব পাৰো চাওঁচোন আহা কি লব পাৰো আমি 10 টকাৰ দুটা মুদ্ৰা বা 10 টকাৰ দুখন আমি নোট লব পাৰো 10 টকা দুটা হলে আমাৰ কিমান হ'ব 20 টকা হ'ব আৰু নতুবা আমি 20 টকীয়া এখন নোট লব পাৰো বা এটা 20 টকাৰ মুদ্ৰাও লব পাৰো এতিয়া ইয়াৰ পিছত 20 টকা হ'বলৈ আমি কি কৰিব পাৰো 5 টকাৰ দুটা মুদ্ৰা লব পাৰো আৰু লগতে আমি 10 টকাৰ এখন নোট লব পাৰো বা এটা মুদ্ৰা লব পাৰো ইয়াৰ পিছত আমি 5 টকাৰ 4টা মুদ্ৰা লব পাৰো 5 টকা দেখিছানে 5 টকা 4টা হলেও আমাৰ কিমান হ'ব 20 টকা হ'ব এতিয়া চোৱাচোন আমি বিভিন্ন ধৰণৰ মুদ্ৰা বা নোট লগাই আমি এনেকৈ 20 টকাটো পাব পাৰো এতিয়া ইয়াৰ পিছত চাওঁ আহা ইয়াত কি কৈছে একে পৰিমাণ খুচুৱা নোট বা মুদ্ৰাসমূহ 8টা নি মিলাও আহা এতিয়া চাওঁ আহা একে পৰিমাণ খুচুৱা এইফালৰ পৰিমাণসমূহ এইফালৰ পৰিমাণৰ লগত আমি 8টা নি মিলাব লাগে এতিয়া প্ৰথমটো চাওঁচোন আহা প্ৰথমতে আমাক দিছে 10 টকা 5 টকা আৰু 1 টকা এতিয়া কিমান হ'ব 16 টকা আৰু এইফালে চাওঁচোন আহা 5 টকা দুটা তাৰ পিছত 2 টকা তিনিটা আছে গতিকে ইয়াত কিমান হ'ব 16 টকা হ'ব গতিকে এনেকৈ 8টা নি মিলাইছে ইয়াৰ পিছৰটো চাওঁচোন আহা ইয়াত 10 টকাৰ এটা মুদ্ৰা 5 টকাৰ এটা মুদ্ৰা 2 টকাৰ আৰু 1 টকাৰ এটা মুদ্ৰা দিছে গতিকে মুঠতে কিমান হ'ব 18 টকা হ'ব আৰু এইফালে চাওঁচোন ক'ত 18 টকা হ'ব ইয়াত চোৱা 10 টকা 5 টকা আৰু এইফালে 1 2 3 টকা গতিকে ইয়াত হ'ব 18 টকা গতিকে ইয়াৰ পৰা ইয়ালৈ আমি এনেকৈ 8টা নি মিলালো ইয়াৰ পিছত চাওঁচোন কেই টকা হ'ল 5 টকা মিলি 10 টকা তাৰ পিছত 1 টকা মিলি 2 টকা তাৰ মানে 12 টকা এইফালে চাওঁচোন 12 টকা ক'ত আছে এইয়া চোৱা 10 টকা আৰু 2 টকা হ'লে 12 টকা হয় গতিকে ইয়াৰ পৰা আমি ইয়ালৈ এনেকৈ 8টা নি মিলালো ইয়াৰ পিছত চাওঁচোন আহা 10 টকাৰ এটা মুদ্ৰা আৰু 10 টকাৰ এখন নোট লগালে কিমান হ'ব 20 টকা হ'ব আৰু এইফালে চাওঁচোন 20 টকা ক'ত আছে এইয়া চোৱা এয়া মুদ্ৰা 5 টকাৰ গতিকে 5 টকাৰ 4টা মুদ্ৰা লগালেও কিমান হ'ব 20 টকা হ'ব গতিকে আমি এনেকৈ ইয়ালৈ 8টা নি মিলাই দিলো এতিয়া চোৱাচোন আমি বিভিন্ন ধৰণেৰে মুদ্ৰা আৰু নোট লগালে একে পৰিমাণ পাব পাৰো এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে কৰি চাওঁ আহা ৰাজুৰ হাতত আছে 5 টকা মিনাৰ হাতত আছে 10 টকা দুয়োৰে মিলি মুঠ কেই টকা আছে এতিয়া ৰাজুৰ হাতত কেই টকা আছে 5 টকা আৰু এইফালে মিনাৰ হাতত কেই টকা ক'লে 10 টকা গতিকে মুঠতে কিমান হ'ব 15 টকা নহয়নে গতিকে আমি ইয়াত লিখিম 15 টকা ইয়াৰ পিছত আকৌ দিছে চাওঁ আহাচোন এটা চকলেটৰ দাম 2 টকা এডাল পেন্সিলৰ দাম 5 টকা চকলেটটো আৰু পেন্সিলডাল কিনিবলৈ কিমান টকা লাগিব এতিয়া দুয়োটা মিলাই কিমান টকা হ'ব 2 টকা আৰু 5 টকা মিলালে মুঠতে কেই টকা হ'ব 7 টকা গতিকে ইয়াত আমি লিখিম 7 টকা এতিয়া এই চকলেটটো আৰু এই পেন্সিলডাল কিনিবলৈ আমাক লাগিব মুঠতে 7 টকা ইয়াৰ পিছত চাওঁচোন আহা ইয়াত কৈছে পাহিৰ হাতত 15 টকা আছিল ৰুণজুনক তাৰে 10 টকা দিলে পাহিৰ হাতত
কিমান টকা থাকিল পাহিৰ হাতত কেই টকা আছিল 15 টকা আছিল তাৰে তাই 10 টকা কাক দিলে ৰুণজুনক দিলে গতিকে এতিয়া কেই টকা থাকিল এতিয়া আমি হাতত চাওচোন 15 টকা হবলৈ কেই টকা আমি লগ লগাব লাগিব 10 টকাৰ এটা মুদ্ৰা আৰু 5 টকাৰ এটা মুদ্ৰা এতিয়া 15 টকা আছিল মুঠতে দেখিছানে 10 টকা আৰু 5 টকা মিলি কিমান হ'ব 15 টকা হ'ব এতিয়া 10 টকা কাক দিলে ৰুণজুনক দিলে এই 10 টকাটো ৰুণজুনক দি দিলে এতিয়া তাইৰ হাতত কেই টকা থাকিব হয় এই 5 টকাটো থাকিব তাইৰ হাতত থাকিব 5 টকা এতিয়া দেখিলানে আজি আমি কেনেকৈ নোট আৰু মুদ্ৰাৰে একে পৰিমাণ কেনেকৈ পাব পাৰো আমি শিকিলো ইয়াৰ পিছত আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰো আহাচোন এতিয়া ইয়াত চোৱা ইয়াত কৈছে নোট আৰু মুদ্ৰাসমূহে বুজোৱা মুঠ টকা কিমান হ'ব লিখা এতিয়া চাওচোন আহা প্ৰথমতে কেই টকাৰ নোট এইখন 50 টকাৰ তাৰ পিছত 5 টকা গতিকে চোৱাচোন এতিয়া 50 টকা আৰু 5 টকা লগ লগালে কেই টকা হ'ব 50 টকা আৰু 5 টকা লগ লগালে হ'ব 55 টকা 5 * 5 55 টকা হ'ব এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ আমাক নোট আৰু মুদ্ৰা দিছে এতিয়া মুঠতে কিমান হ'ব চাওঁ আহা প্ৰথমতে আমাক দিছে 20 টকাৰ এটা নোট আৰু লগতে 10 টকাৰ তাৰ পিছত 2 টকাৰ আৰু 1 টকাৰ এটা মুদ্ৰা দিছে গতিকে মুঠতে কিমান হ'ব আমাৰ ইয়াত ক'বলৈ দিছে এতিয়া কিমান হ'ব 20 টকা আৰু 10 টকা মিলি 30 টকা আৰু 2 টকা আৰু 1 টকা মিলি 3 টকা হ'ব গতিকে 30 আৰু 3 টকা আমি লগ লগাই কিমান পাম 33 টকা পাম গতিকে ইয়াত আমি লিখিম 3 * 3 = 33 টকা এতিয়া দেখিছানে আমি কেনেকৈ নোট আৰু মুদ্ৰাসমূহ লৈ মুঠ টকা কিমান হ'ব আমি ইয়াত এনেকৈ লিখিলো গতিকে মৰমৰ অকনিহত আশা কৰিছো তোমালোকে টকা পইচাৰ বিষয়ে ভালকৈ বুজি পালা এতিয়া দোকানৰ পৰা কিবা এটা কিনিবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হয় টকা পইচাৰ প্ৰয়োজন হয় নহয়নে প্ৰত্যেকটো বস্তুৰে একোটা দাম নিৰ্ধাৰণ কৰা থাকে গতিকে মৰমৰ অকনিহত ইয়াৰ লগতে মই এই পাঠটো ইমানতে অন্ত পেলাইছো নমস্কাৰ